ইমান ল'ৰাটো সিহঁতৰ বেয়া ইমান বেয়া মই কাম কৰিবলৈ সেইকাৰণে আহিবলৈ মন নাযায় সিহঁতৰ ঘৰত আকৌ আইও কেনে তেনেকে ধৰনো ভয় খাই গ'লো কি কৈ পেলাই তুমি ইমান অসভ্য কেনে তেনেকে ধৰ গাই কেনে এনেকে গাই আছে কিমান কৰিবি হৰ বিয়া সোমাব পাৰ নিজৰ মাকৰ ঘৰত যি কৰি আহিলো আহ ইয়াতো একেহে হ'ল হা কাম কৰা মানুহ এজনীও মাতি পঠিয়ালো আজিলৈকে নাহিলে জহনী জাতিজনী দুদিনমান কাম কৰিলে এদিন আহিব এদিন নাহে এদিন আহিলে এদিন নাহে আমনিহে লাগিছে গাঁও সঁচাকে দেই জহনী যোৱা ল'ৰা এটাও সেইটো বোলো কাম কৰা মানুহজনী ওচৰৰ পৰা আগেচোন নগ'লে নহয় নগ'লে অকল ধদুৱা মাৰি ঘূৰি ফুৰাহে আৰু ইহঁতৰ ঘৰতে কাম কৰি পেলাই আহিবলৈ ভয়হে লাগে ইহঁতৰ ঘৰ ল'ৰাকেইটা বৰ বেয়া আছে দেই কেনেকৈ সাৱটি ধৰে মোক দালি বাইদেউ ইয়াৰ কাম কৰিলোতো নকওঁ তোক মই কেইবাৰ মাতিলো বাৰু হা ঘৰখনত সেই কাম বন কাইলৈ সকাম অকণমানো আছে মই বোলো তাই আহি ঘৰটোকে মুচি দিয়কচোন তই ইমান দেৰি কৰিছো মোক কিবা খং এটাহে উঠি গৈছেগে দিয়ক মই পতাকে কামকেইটা কৰি দিছো যাওক আপুনি কেনিবাদি যাবলগীয়া আছে যদি গৈ দিয়ক ঘৰত কোন আছে ঘৰত সেই ল'ৰাটো আছে মই সেই পটককে সেই মানুহ এজনী মাতি থোৱা গৈছো কাইলৈ সেই নাম এষাৰ পাতিছো মই ৰ'ব আপোনালোকৰ ল'ৰাটো আছে যদি মই অকলে আপোনালোকৰ ঘৰত কাম কৰি থাকিবলৈ বেয়া পাইছো পাই মোৰ সেই সৰু ল'ৰাটোৱে তইনো কিহৰ বেয়া পাব লাগে বাৰু হা শুন ইহঁতৰ ঘৰ ল'ৰাটোৰ স্বভাৱটো বেয়া দেই চাউনিবোৰ বৰ বেয়া কাম কৰি থাকোঁতে মানে ইমান কিবা চাউনিবোৰ বেয়া ইয়াত কিবা ভাল পোৱা নিচিনা কয় কিবা বৰ মাইকী লুভিয়া যেন লাগে মোৰ ইহঁতৰ ল'ৰাটো পাই বাইদেউ ঘৰ সাৰি হৈ গ'ল দেই সাৰি হ'ল তই হেৰি কচোন এই আমাৰ ডাঙৰ শুনৰ ভাগৰ ৰুমটো বিচনাখন পাৰিবি দেই আৰু সেই তাৰ মোজা এযোৰ কালি বৰ লেতেৰা কৰি আনিছে সেইযোৰ ধুই দিবিচোন মই পটককে তাক মাতি থৈ আহোঁগে দেই হ'ব যাওক এই দে বোলো এই দেচোন কি এনেকে ধৰনো তেনেকুৱা কাৰণে মই তহঁতৰ ঘৰত কাম কৰিবলৈ আহিবলৈ মানে বেয়া পাওঁ মায়ে মাতি থাকে কাম কৰিবলৈ তোৰ স্বভাৱটো বৰ বেয়া পায় যা মই কাম কৰিবলৈ নহা হৈ থাকিম কিন্তু তেনেকে হ'লে কি কথা গা কি স্বভাৱ বেয়া হয় তই তেনেকে গবা মাৰি দিছ ভালকে চাই আহিব নোৱাৰ নেকি গৈছ মই খুন্দা মাৰি দিলো মই কওঁ কি খুন্দা মাৰি দিছ সেইবুলি তেনেকে ককাইটো টেপা মাৰি ধৰিব নালাগে নহয় ককাইটো কেতিয়া টেপা মাৰি দিছ আঁতৰ যা মই কাম ধৰিছিলো মাও নাই নহয় এইবোৰ আহিলে এতিয়া ইমান ল'ৰাটো সিহঁতৰ বেয়া ইমান বেয়া মই কাম কৰিবলৈ সেইকাৰণে আহিবলৈ মন নাযায় সিহঁতৰ ঘৰত আকৌ আইও কেনে তেনেকে ধৰনো ভয় খাই গ'লো কি কৈ পেলাই তুমি ইমান অসভ্য কেনে তেনেকে ধৰ গাই একদম টিকাই চিকাই ধৰিছ একদম চেপি দিছ ভয় খাই গ'লোগে গম পানে তই ইমান অসভ্যটো বেয়া কিবা স্বভাৱ মাও নাই কিনো তই আঁতৰি দে বোলো বেয়া পাওঁ গম পাওঁ নে যা তই মই যাওঁ দেই মই কাম চাম নকৰোঁ কথাটো শুন মই একদম নাযাওঁ দেই মই কাম চাম নকৰোঁ দেই তেনেকুৱা ইমান অসভ্য মই বেয়া পাওঁ দেই মই বেয়া পাওঁ মই কাম নকৰোঁ দেই ইমান অসভ্য ল'ৰা মই বেয়া পাওঁ পাই তেনেকুৱা কৰিলে কি হ'ল ইমান দৌৰি আহিছ যে কি হ'ল ৰদালি কাম কৰিবলৈ মাতে গম পাওঁ নে ৰদালি ঘৰত কাম কৰিবলৈ আহোঁ ৰদালি ঘৰত কাইলৈ সকাম এতিয়া ৰদালি কৈ পেলাই গুচি গ'লগৈ সিহঁতৰ ঘৰ ল'ৰাটো আছিল ল'ৰাটো ইমান অসভ্য কি কৰিলে এই ঘৰ মুচি আছোঁ ঘৰ সাৰি আছোঁ মই একদম টিকাটোতে একদম চেপি দিছে আহি পেলাই বুকুতে ধৰিছে এইবোৰ কেনেকুৱা আকৌ বৰ সভ্য নি পালোঁ ল'ৰাটো বৰ সভ্য দেই মই তাকে দেই এনেকুৱা কি হয়নো এইবোৰ মাক এফালে মানুহ নাই এফালে নকবি ৰদালি নকবি খালি কথাটো মুখে বেয়া বুলি ক'ব দেই নকওঁ হ'ব দে মাক নাই তই সিহঁতৰ ঘৰলৈ কি কৰিবি বৈ ঘৰলৈকে যাওঁগৈ নাযাওঁ তেতিয়াহ'লে কৰিছে আকৌ লাগিলে ভয়হে লাগে পাই মানুহকেইঘৰ মাতি আনি এজনী ঘৰ সাৰিবলৈ ক'লে চোতালখন সাৰিলে মালতী ভিতৰতনো সোমাই কি কৈছে জানো তাই মালতী আহিলো সেই তাই ক'ত গ'ল মালতী গ'লগে মই তাইক কাম সোপা কৰিবলৈ কৈ থৈ গৈছিলো আকৌ তাই আকৌ গুচি গ'ল গ'লি নাজানো ন ঘৰত কিবা কাম আছে বুলি কৈ গুচি গ'লগে তাইনো ঘৰত কাম মোৰটো কৰিবলৈ আছিল তাইক ৰখাব নোৱাৰিলি ৰাখিছিলো তাইহেন থাকোবলৈ গ'লে গুচি গ'ল মই ক'ব নোৱাৰো দেই এইবোৰ হা মই কামকেইটা কৰিবলৈ কৈ থৈ গ'লো মাজনীয়ে নাইকিয়া হওঁতে তাই গুচি গ'লে তই ৰখাব নোৱাৰিলি নাই নাথাকে ন কাম বুলিবলৈ বাল গছো নাই হে মাজনীয়েহে কাম কৰি মৰিব লাগে কাম কৰা মানুহজনী গোটাইছিলো সেইজনী গুচি গ'লকে ধৰি ৰাখিব নোৱাৰিলি দেচোন ফোনটো তাইলে ফোন এটা কওঁ মই দে নালাগে থ ফোন কৰিব এতিয়া কেলে ফোন নকৰিম ফোন কৰ ফোন এটা কৰিব ফোনটো দে কাম আছে তই আমাৰ কৰিম আৰু কি না আকৌ তাই ফোনটো দেচোন তই মই তাইক ফোন কৰি সুধিব লাগিব তাই কেলে গুচি যাবগে তাই মোৰ থাকিম বুলি কৈ থৈ গৈছে নহয় ফোন মাৰিছে ফোনটো তাই নাই ধৰা নহয় হে তই সেই তাই ঘৰৰ পৰা আহিবগে নোৱাৰ মই নাযাওঁ তই যা মই কেলে যাম ৰিং কৰি আছে ফোনটো নধৰে নহয় এই কাম কৰা মানুহবোৰ একদম শান্তি নাই ইমান হিচাপ মতে বস্তু দিওঁ ইমান মৰম চেনেহ কৰোঁ হে তাই আগতে ভাল আছিলে সেই কেইদিনমানৰ পৰাহে তাই অকণমান খেলি মেলি কৰিব লৈছে তাই ইমান ফোন কৰি আছে ৰদালি বাইদেউ ফোনটো কেনেকৈ ৰিচিভ কৰোঁ বাৰু কৰিতো আৰু ৰিচিভ হেল্ল' ৰদালি বাইদেউ তই যে সেই কাম কৰিবলৈ আহি যে কাম নকৰি গুচি গ'লি
গুচি আহিলোঁ আপুনিও মানুহজনী নাই আপোনালোকৰ ঘৰত মই কাম কৰিব নোৱাৰো দেই ৱা তই আকৌ তেনেকৈ ক'লে কেনেকৈ হ'ব ৱা তোক মই ইমান মৰম চেনেহ কওঁ তই কামকেইটা কৰি মোক আজৰি কৰি থৈ যাব নোৱাৰিলি নে হা কামকেইটা কৰি থৈ মেলি তই মোক আজৰি কৰি থৈ যা কাইলৈ নামখাও পাতিলোঁ মানুহ মাতি আনিলোঁ তইনো কিহত বেয়া পালি আমাৰ হ'লে যে নহা হ'লি নাযাওঁ দেই ৰতালী বাইদেউ আপুনি বেয়া নাপাব মই আপোনালোকৰ ঘৰত কাম কৰিবলৈ নাযাওঁ আপোনালোকৰ ল'ৰাটো হোষ্টেললৈ গ'লেহে মই কাম কৰিবলৈ যাম ৱা ল'ৰাটোৱে আকৌ কি কৰিলে ল'ৰাটো হোষ্টেললৈ যোৱা মানে ল'ৰাটো কাইলৈ পৰহিলৈ যাবগৈ কি কৰিলে মানে আপুনি একদম যোৱাৰ পাছতে খুন্দা খাই পেলাই পৰিছোঁ একদম কঁকালটোতে ইমান টেপা মাৰি ধৰিছে আপোনালোকৰ ল'ৰাটোৱে তাৰপিছত আকৌ তাৰ ৰুমৰ মই বিচনাখন পাৰি আছোঁগৈ গম পায়নে মোৰ একদম টিকাটোতে যিটো চেপন দিছে ঐ মই কৈছোঁ নহয় ৰতালী খুদ ভয় খাই গ'লোগৈ গৈ পেলাই আকৌ হাবত মাৰি ধৰে গোটেই টিকাই চিকাই চেপি দিয়ে বুকে চুকে হাত দি দিয়ে মই নাযাওঁ দেই আপোনালোকৰ ল'ৰাটো হোষ্টেললৈ গ'লেহে মই আপোনালোকৰ ঘৰত কাম কৰিবলৈ যাম আপুনি বেয়া নাপাব দেই কথাটো সেইটো মই আকৌ ভাবিছোঁ তই আকৌ বোলো কেলৈ কাম নকৰাকৈ গুচি গ'লিগৈ হা জহনি যোৱা ল'ৰা এইটো অসভ্য নহয় জানো ঐ ল'ৰা ঐ তই যে এইখিনিত সেই শিয়ালটো পোৱালি পৰি আছ হা সেই মালতী যে কাম নকৰাকৈ গুচি গ'ল কি কেলৈ গুচি গ'ল নাজানো না মই কেলে গ'লগে তাই যাম বুলি কৈছে গুচি গ'লগে মই কি জানো আকৌ তাই নেজান তই অসভ্য তোৰ নিচিনা অসভ্য এই পৃথিৱীত নাই দেই মই কি কৰিলো নাই হা তাইহে ফোন কৰি কৈছে নহয় মোক কি কৈছে তই নহয় তাই কাম কৰি বোলে পিছফালৰ পৰা টিকাটো চেপা মাৰি দিছ বোলে এই নহয় চেপা মাৰা নাই কিবা এটা লাগি আছিলে মানে অঁতৰাই দিছিলো একো নাপাই অঁতৰাই দিছ দুৱাৰমুখত খুন্দা মাৰি হেনো কঁকালটো পিটিকা মাৰি দিছ আকৌ সেই ঘৰ খাই থাকোতে পিছফালৰ পৰা টিকাটোত গৈ চেপা মাৰি দিছ তাইকনত পৰিছিলে পৰোঁতে মই গবা মাৰি ধৰিছিলো বাপেৰৰ নিচিনা নহ'লে কিন্তু দেই বাপেৰৰ আজিলৈকে কোনো ৰেকৰ্ড নাই তই গোটেই গাঁওখন এতিয়া কি কৰিবি হা গোটেই গাঁওখন ওলাইছে যে হে তই সেই হোষ্টেলৰ পৰা আহি লৈ পিনে ঘৰ ল'ৰা বোলে হোষ্টেলত পঢ়িছে ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ ভালহে হ'ব লাগিছিলে একদম তই তুফান ভাগ দেই হোষ্টেললৈ যা দম কথা ক'বলৈ লাজ পাইছ এতিয়া বেয়া কাম কৰিবি বেয়া কাম কৰিলে লাজ পাইছ একদম তুফান হোষ্টেল যা দেই হোষ্টেল যা ৰতালী ৰতালী অঁ আইঅ তহঁতৰ সেই কাম কৰা মানুহজনী কালি হেনো তহঁতৰ ল'ৰাই হেনো সেই টিকাতে হেনো চেপা মাৰি দিছে সেইবোৰ গাই চাই চুইছে সেইবোৰ কাম কৰা মানুহক বা তেনেকুৱা কৰিব লাগেনে বাৰু বৰ লাজকানি আছে হ'লেও কাকো নকবি হৰ এইটো মই এতিয়া হোষ্টেললৈ খেদিছোঁ তাই কালি একদম দৌৰি গৈছে একদম ভয়ত গম পাৱ নাই তই আৰু ময়ো আহিছোঁ তহঁতৰ হ'লে তহঁতৰ ল'ৰা ভয়তে ময়ো একদম গুচি গ'লোগৈ তাইৰ লগতে গম পাৱ নে গোটেই মোক সন্মান হানি কৰিলে বুজিছ বাপেকটো তেনেকুৱা চৰিত্ৰ নহয় বাপেকে সেই মাইকী মানুহ দেখিলে আগতে 3 জাপ মাৰে মই যেনে তেনে সেইটো ফুচলাই মেলি মইহে যি বিয়া সোমাই আহিলোঁ সেইটো মাইকী মানুহৰ ওচৰৰে কাষেকে নাচাপে পুতেকটো তেনেকুৱা নহ'ল নহয় সঁচাকৈ দেই এতিয়া তাই গোটেই গাঁৱে গোটেইখন যদি গায়গে সেইবোৰ কি হ'ব বাবা এই ডেকা ল'ৰা চৰিত্ৰ স্বভাৱ চৰিত্ৰ তেনেকুৱা হ'লে বেয়া নহয় বেয়া ডেকা ল'ৰা স্বভাৱ চৰিত্ৰ তেনেকুৱা হ'লে তোলৈ বা সেই পটককৈ ছোৱালীজনী ক'ৰ পৰা আহিব মানুহে মৰম চেনেহ ক'ৰ পৰা কৰিব ক'ৰ পৰা কৰিব লাজ কান নিয়াইছে তোৰ ল'ৰা চৰিত্ৰটো ভাল নহয় দেই খেদিছোঁ সেয়া ভিতৰত কাপোৰ পিন্ধি আছে একদম তুফান বোলো তই একদম হোষ্টেল যা দেই একদম ঘৰ ইয়াৰে ইমান কষ্ট কৰি পঢ়ুৱাইছোঁ পঢ়ুৱা শুনাই লৈ তই আকৌ চৰিত্ৰ তেনেকুৱাহে লৈছ ভিতৰলৈ যাওঁ মই সেই নাযাওঁৱে মানে মই যাওঁগে মই বোলো সেই আছনে নাই বোলো পতকে বোলো আহোঁগেচোন কথাটো কৈ থৈ আহোঁগে যা তেতিয়াহ'লে হ'ব দে আমাৰ সেই জহনী যোৱাটো মই খেদিছোঁ দেই খেদিছোঁ হোষ্টেললৈ যাওক এইবোৰ ল'ৰা এইবোৰ থাকিলে তই মানুহ আগত নকবি দে এইবোৰ কাৰো আগত হ'ব নকওঁ কাম নাই বন নাই খেদিছ মোক 10 টকা নিদো এই আহিছিলিহে সেইদিনাখন 10,000 টকা ভৰাই দিছিল নহয় এডমিশ্যন ল'ব লাগে বুলি সেয়াই একদম হোষ্টেল যা চাউল পাত যি লাগে মই দি পঠিয়াম যা ফাগুনীয়া সেই ঘৰ চোতালৰ বান্দৰী ঘাঁহ কথা শুনাই থৈ গৈছে অল্প ডাঙৰ কথা বুলি ভাবিছ নেকি কোনে খুৱাই মই কিবা এটা লাগি আছিলে অঁতৰাই দিলো সেইটোকে তই আকৌ ভুল বুজি অঁতৰাই দিলি তোৰ স্বভাৱ চৰিত্ৰ এই মানুহডালে গজেন্দ্ৰ হৈছে মনটোতো সৰু হৈ আছে নে গম পাইছে নাই কথা ক'বলৈ অকল কাম কৰা ছোৱালীজনীৰ কথাহে বিশ্বাস কৰিলো মোৰ কথা বিশ্বাসে নকৰিলো গুটি আজি গৈ পেলাই ধানগুটি ঘৰত থাকিমগে যা ধানগুটি ঘৰত থাকা বালগুটি ঘৰত থাকা কাৰ ঘৰত থাকা থাকগে যা বালগুটি ঘৰত থাকগে কথা ক'বলৈ আহিছে এইটো সৰু ল'ৰা একদম শান্তি নাইকিয়া কৰিছে দেই কাম কৰা মানুহ এজনী সেই মানুহৰ ঘৰত কাম কৰিবলৈ আহিব কেনেকে মালিকৰ ল'ৰা ছোৱালী চৰিত্ৰ এনেকুৱা হ'লে বাৰু সেই মানুহে কাম কৰিবলৈ আহিব এতিয়া নাহে আৰু বদনাম যি হ'ল আৰু যা জহনি যোৱা ল'ৰা